তিতা ঔষধ চুবোৱা নহয়, গিলি দিয়া হয়। ঠিক সেইদৰে জীৱনত অপমান, অসফলতা আৰু প্ৰতাৰণাৰ দৰে তিতা কথাবোৰ চিধা গিলি দিয়ক। সেইবোৰ চুবাই থাকিলে, মনত পেলাই থাকিলে জীৱনটো তিতা হৈ যাব। নমস্কাৰ দৰ্শকসকল, কেইটামান তিতা বাস্তৱ সত্য কথা আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। মোৰ দৃঢ় বিশ্বাস এই কথাকেইটাই আপোনালোকৰ হৃদয় চুব। সেই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু কথাখিনি ভাল পালে আমাৰ ফেচবুক পেজ ইউনিক আছাম ফ'ল' কৰি ল'ব আৰু ন'টিফিকেশ্যন বেলটো অন কৰি থ'ব। আহক এতিয়া কথাখিনি মনোযোগেৰে শুনো। ধনী ঘৰৰ ওপৰত বহি থকা কাউৰীকো মানুহে ময়ূৰ বুলি ভাবে আৰু ভোকত থকা দুখীয়া ল'ৰাকাকো চোৰ নহ'লেও চোৰৰ দৰে ভাবে। গাঁৱত নিম গছ কমি গৈছে, কিন্তু ঘৰত তিতা কথা বাঢ়ি গৈছে। কথাত মিঠা কমি গৈ আছে, কিন্তু শৰীৰত চুগাৰ বাঢ়ি গৈ আছে। এয়াই এতিয়া কঠিন বাস্তৱ। এটা সৰু ল'ৰাক উপহাৰ নিদিলে খন্তেক সময়ৰ কাৰণে কান্দিব, কিন্তু সংস্কাৰ নিদিলে গোটেই জীৱনটো কান্দিব লাগিব। অহংকাৰত অন্ধ মানুহবোৰে না নিজৰ ভুল দেখা পায়, না আনৰ ভালবোৰ দেখা পায়। সেয়ে এনে মানুহৰ পৰা আপুনি সদায় সাৱধানে থাকিব। জীৱনত আগবাঢ়িবলৈ বিচৰা ব্যক্তিয়ে কেতিয়াও কাকো বাধা নিদিয়ে আৰু বাধা দিয়া ব্যক্তিসকলে কেতিয়াও আগবাঢ়িব নোৱাৰে। গছ বুঢ়া হ'লেও নাকাটিব, কাৰণ ফল দিব নোৱাৰিলেও ছাঁ দিব। ঠিক একেদৰে মা দেউতা বৃদ্ধ হ'লেও ঘৰতেই ৰাখিব, কাৰণ টকা পইচা উপাৰ্জন কৰিব নোৱাৰিলেও আপোনাৰ ল'ৰা ছোৱালীক কিন্তু সংস্কাৰ দিব। সেই মানুহজনক চকু মুদি বিশ্বাস কৰক, যি আপোনাৰ ভিতৰৰ তিনিটা কথা জানে। 1. হাঁহিৰ আঁৰৰ দুখ। 2. আপোনাৰ খঙৰ আঁৰৰ হাঁহি। 3. আপুনি মনে মনে থকাৰ কাৰণ। নিগনি যদি পাথৰৰ হয় সকলোৱে পূজা কৰে, কিন্তু জীয়াই থাকিলে নমৰালৈকে শান্তি নাপায়। আৰু সাপ যদি পাথৰৰ হয় সকলোৱে পূজা কৰে, আৰু জীয়াই থাকিলে সেই সময়তে মাৰিব বিচাৰে। কিন্তু এইটো বুজি নাপাওঁ, জীৱৰ প্ৰতি ইমান ঘৃণা কিয় আৰু পাথৰৰ ওপৰত ইমান মৰম কিয়? মানুহৰ ভালৰ বিষয়ে ক'লে সকলোৱে মনে মনে থাকে, কিন্তু বেয়াৰ বিষয়ে আলোচনা কৰিলে বুবাইও মাত দিয়ে। এই চাৰিটা বস্তুত কেতিয়াও লাজ নকৰিব। 1. পুৰণি কাপোৰ। 2. দুখীয়া বন্ধু। 3. বৃদ্ধ মা দেউতা। 4. সৰল জীৱন যাপন। আপোনাৰ 50% সৌন্দৰ্য আপোনাৰ কথা কোৱা ধৰণত থাকে, আৰু বাকী 50% থাকে চৰিত্ৰত। কাৰ লগত আপোনাক মিলে, কাৰ লগত আপোনাৰ হাইট মেটচ হয়, সেইটো ইম্পৰ্টেণ্ট নহয়। কিন্তু কাৰ লগত থাকিলে আপুনি ফ্ৰী মাইণ্ডত থাকিব পাৰে, হাঁহি মাতি থাকিব পাৰে, যাৰ লগত থাকিলে আপোনাৰ মেচিউৰিটিৰ মেইনটেইন কৰিব নালাগে, দুষ্টামি পাগলামি কৰিলেও অপমানিত হ'ব নালাগে, এইটো ইম্পৰ্টেণ্ট আৰু বহুত বেছি প্ৰয়োজন। জীৱনত তিনিটা বস্তু বহুত ভাবি চিন্তি দিব লাগে। 1. উত্তৰ, 2. পৰামৰ্শ আৰু 3 হ'ল ঋণ। তিনিটা বস্তু প্ৰায় মানুহৰে প্ৰিয়। 1. সম্পত্তি, 2. সন্তান, 3 হ'ল নাৰী। তিনিটা বস্তুৱে জীৱনত বহুত কষ্ট দিয়ে। 1. প্ৰতাৰণা, 2. দৰিদ্ৰতা, 3. বেয়া স্মৃতি। চাইকলজিৰ মতে সমবয়সীয়া ছোৱালীক বিয়া পাতিলে আণ্ডাৰষ্টেণ্ডিঙৰ প্ৰব্লেম নহয়। মেডিকেল ছায়েন্সৰ মতে জৈৱিক চাহিদা পৰিপূৰ্ণভাৱে পাবলৈ হ'লে সমবয়সীয়া ছোৱালীক বিয়া কৰোৱা উত্তম।
কাৰণ দুয়োজনে দুয়োৰে চাহিদা বিষয়ে বিশেষভাৱে সতৰ্ক থাকে। সকলোৱে বিচাৰে তেওঁ ভালপোৱাৰ মানুহজন যেন কেয়াৰিং হয়, কিন্তু নিজে কেতিয়াবা ভাবিছেনে আপোনাকো কোনোবাই ভাল পায়, আপুনি তেওঁৰ প্ৰতি কিমান কেয়াৰিং? কাৰোবাক ভাল পোৱাটো ভুল নহয়, কিন্তু ভুল মানুহক ভাল পালে জীৱনটো কিছু সময়ৰ কাৰণে ভুল যেন লাগে। যেতিয়া চখ থাকে তেতিয়া সাধ্য নাথাকে, আৰু যেতিয়া সাধ্য হয় তেতিয়া চখ নাথাকে। এজন মানুহে এদিন ভগৱানক সুধিলে, মই ইমান দুখীয়া কিয়? তেতিয়া ভগৱানে ক'লে, কিয়নো তুমি দিবলৈ শিকাই নাই। ভগৱানৰ কথা শুনি মানুহজনে ক'লে, মোৰ ওচৰত দিবলৈ একো নাই। তেতিয়া ভগৱানে ক'লে, তোমাৰ চেহেৰাই এটা সুন্দৰ হাঁহি দিব পাৰে, তোমাৰ মুখখনে কাৰোবাক প্ৰশংসা কৰিব পাৰে, আৰু আনক শান্তি দিবলৈ দুটা মিঠা কথা ক'ব পাৰে। তোমাৰ হাতখনে দুৰ্বলজনক উঠাই দি সহায় কৰিব পাৰে, আৰু তুমি কৈছা তোমাৰ লগত দিবলৈ একো নাই। শুনা, আত্মাৰ দুখীয়া হৈ থকাটোৱেই হ'ল বাস্তৱত দুখীয়া হোৱাৰ কাৰণ। যিয়ে দিব নাজানে তেওঁ পোৱাৰ অধিকাৰ নাই। জন্ম হোৱা দিনা মিঠাই ভগোৱাৰ পৰা আৰম্ভ হয় জীৱনৰ খেল, আৰু শ্ৰাদ্ধ দিনা পায়স ভগোৱা দিনা শেষ। এইটোৱেই জীৱনৰ সোৱাদ। কিন্তু দুৰ্ভাগ্য এইটোৱেই যে মানুহে নিজে এই দুটা বস্তু খাব নাপায়। জীৱনৰ সত্যটো তেনেহ'লে এইটোৱেই নেকি যে গা ধুলোঁ আৰু গা ধুই গুচি গ'লোঁ? কথাটো ভাবক, তেনেহ'লে অহংকাৰ কিয়? নিজৰ পাপ কৰ্মৰ বাবে গংগা পুত্ৰ ভীষ্ময়ো ৰেহাই নাপালে, আৰু তুমি ভাবিছা গংগাত গা ধুলে তোমাৰ পাপ ধোৱা যাব? হাঁহি উঠা কথা। তাতকৈ এটা কাম কৰিবা, পাপ নকৰাকে থাকা। যদি কাৰোবাক আপোনাৰ ভাল লাগে তেন্তে ভাল তেওঁৰ নহয়, ভাল আপুনিহে, কিয়নো ভাল দেখাৰ দৃষ্টি আপোনাৰ লগতহে আছে। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, কোনো মানুহ জন্মৰ পৰাই মহান নহয়। তেখেতৰ মহানতা তেখেতৰ কৰ্ম, চৰিত্ৰ, আচৰণ আৰু ব্যৱহাৰৰ পৰাহে নিশ্চিত হয়। সময়ৰ লগে লগে পৰিস্থিতি বদলি যায়, সেয়ে পৰিস্থিতিৰ লগত নিজকে সলনি কৰাটোৱেই বুদ্ধিমানৰ কাম। নিজৰ ওপৰত ভৰসা ৰখাটো পক্ষীৰ পৰা শিকিব পাৰি, কিয়নো পক্ষীয়ে কেতিয়াও সন্ধিয়া বাহলৈ আহোঁতে ওঠত কালিৰ বাবে খাদ্য নানে, কিয়নো কালি কেতিয়াও নাহে আৰু আজি কেতিয়াও নাযায়। সফলতা কেতিয়াও এবাৰতে নাহে। অসফলতাই ইয়াকেই কয় যে আমি সময়ৰ সৎব্যৱহাৰ কৰিব পৰা নাই। অসমীয়াতে এষাৰ কথা আছে যে সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাব নোৱাৰি। যদি জীৱনটো মূল্যৱান বনাব বিচাৰিছে, সময়ৰ প্ৰতি ধ্যান দিয়ক, কিয়নো সময় অমূল্য ধন। সঠিক সময়ত সঠিক কাম কৰিলেহে সফলতা পোৱা যায়।